গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ে ন্যায়টো আমিয়ে দি আছোঁ আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছোঁ গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰখনে পাব লাগে আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছে কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলোঁ আৰু প্ৰক্ৰিয়া চলি আছে গতিকে আমাক ক্ৰেডিট দিব লাগে ক'ব লাগে যে আৰু চৰকাৰখন আগুৱাই যাওক আমাক ধন্যবাদ গাদীৰ পৰা নমাব লাগিব সি থাকিলে আমি একো ন্যায় নাপাওঁ সি মিছলীয়া চৰকাৰ মিছলীয়াই থাকিব মানুহক খালি আশা দি আশা পূৰণ কৰিব নোৱাৰে ইটো বাল সিটো বাল বকিয়ে থাকে অকল সি বকিব জানে একো কৰিব নোৱাৰে কিবা ক'ব আছে নেকি তুমি কোৱা অসমৰ ৰাইজে যেন কৈ আছে যেন হেৰি জুবিন গাৰ্গৰ ন্যায় যদি নাপায় তেনেহ'লে ঈদ পালন নকৰে হিমন্ত যেতিয়ালৈকে থাকিব তেতিয়ালৈকেতো কেতিয়াও ন্যায় নাপায় হিমন্তক চিটৰ পৰা নমাব লাগিব তেতিয়াহে ন্যায়টো পাব তেতিয়াহে ক'ব পাৰিব যেন হেৰি অসমৰ ৰাইজে ক'ব পাৰিব যেন আমি জুবিন গাৰ্গৰ ন্যায়টো পালোঁ এতিয়া আৰু আমি ঈদটো পালন কৰিম এতিয়া যেন কৈ আছে এনেকৈ ক'লে নহ'ব নহয় আপোনালোকে কৈ থাকে আমি অসমৰ ৰাইজ আমাৰ ন্যায় লাগে শ্বেয়াৰ কৰিব মামাৰ ওচৰলৈ পঠিয়াই দিব